নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ লেচন নম্বৰ 10। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ আৰু ইয়াৰ প্ৰশ্নৱলীত যিমানখিনি কুৱেশ্যন আছে সেইখিনি মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে ভিডিঅ'বিলাক পাই যাবা। প্ৰথমত দিয়া আছে আমাৰ পাঠটোৰ নাম হ'ল মহাকৰ্ষণ। প্ৰথমতে আমি প্ৰশ্নাৱলীৰ কুৱেশ্যনখিনি পঢ়িম। চোৱা তোমালোকে 1 নম্বৰ প্ৰশ্নাৱলীত দি আছে কি মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা। ইয়াৰ উত্তৰটো চোৱা তোমাৰ কি আছে, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে। এই আকৰ্ষণী বল দুটাৰ ভৰৰ গুণ ফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। তাৰপিছত তোমালোকে চোৱা 2 নম্বৰটো কি দি আছে আমাৰ, পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা। উত্তৰত দি আছে আমাৰ পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজত মহাকৰ্ষণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো হ'ল, তাৰপিছত তোমালোকে চোৱা ইয়াত দিয়া আছে সূত্ৰটো F = G কেপিটেল M স্মল m বাই 2d পাৱাৰ 2। ইয়াত G এটা সমানুপাতিক ধ্ৰুৱক, M পৃথিৱীৰ ভৰ আৰু স্মল m বস্তুৰ ভৰ আৰু D হ'ল পৃথিৱীৰ ব্যাসাৰ্ধ। তাৰপিছত আমাৰ 3 নম্বৰ কি দি আছে, মুক্ত অধগমন মানে কি বুজা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে। ইয়াৰ কাৰণ হ'ল মধ্যাকৰ্ষণিক বল। বস্তু এটাও কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰাকে মুক্ত অধগমন বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰত কি দি আছে, মধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, পৃথিৱীৰ মধ্যাকৰ্ষণিক বলৰ ফলত সৃষ্টি হোৱা। তাৰপিছত তোমালোকে চোৱা ত্বৰণক মহাকৰ্ষণিক ত্বৰণ বোলা হয়। ইয়াক G আখৰেৰে সূচোৱা হয়। 5 নম্বৰত কি আছে আমাৰ, বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি। ইয়াৰ চোৱা তোমালোকে বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ'ল। ইয়াতে তোমালোকে দি আছে ভৰৰ পাৰ্থক্য আৰু ওজনৰ পাৰ্থক্য। তোমালোকে ইয়াৰ পৰা দুটা পঢ়ি ল'বা, সৰু সৰু দুটা চাই তোমালোকে পঢ়ি ল'বা, ইয়াৰ পৰা কমন পৰিব। 6 নম্বৰটো তোমালোকে চাবা, 6 নম্বৰটো মেথ দিয়া আছে, মেথটো ইজি মেথ, তোমালোকে চাই ল'বা। 7 নম্বৰ কি দি আছে আমাৰ, মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেল এটা লৈ ফুৰাত অসুবিধা হয় কিয়। ইয়াত কি দি আছে, মিহি কিন্তু মজবুত ৰছীৰ ফিটা লগোৱা স্কুল বেল এটাই কম ক্ষেত্ৰফলত হেঁচা প্ৰয়োগ কৰে বাবে চাপ বেছি হয়, সেয়েহে লৈ ফুৰাত অসুবিধা হয়। তাৰপিছত প্লাবিতা মানে কি। উত্তৰ দি আছে, তৰলত কোনো বস্তু ডবালে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী বলকে প্লাবিতা বোলে, অৰ্থাৎ ঊৰ্ধ্বমুখী চাপকে প্লাবিতা বোলে। তাৰপিছত 9 নম্বৰ কি দি আছে, বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবার কাৰণ কি। উত্তৰ দি আছে আমাৰ, বস্তু এটা পানীৰ পৃষ্ঠত থলে উপঙা বা ডুবার কাৰণ হ'ল, 1 নম্বৰ কি দি আছে, বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হ'লে বস্তুটো ডুবিব, কাৰণ বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মধ্যাকৰ্ষণিক বলৰ মান
প্লাবিতাৰ মানতকৈ বেছি। 2 নম্বৰত দিয়া আছে বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হ'লে বস্তুটো উপঙিব কাৰণ ইয়াত বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মাধ্যাকৰ্ষণিক বলৰ মান প্লাবিতাৰ মানতকৈ কম। তাৰপিছত 10 নম্বৰত কি দিয়া আছে ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 কেজি তোমাৰ ভৰ 42 কেজিতকৈ কম নে বেছি? ইয়াৰ উত্তৰটো হ'ব 42 কেজিতকৈ সামান্য বেছি হ'ব কাৰণ বায়ুৰ ঊৰ্ধ্বমুখী হেঁচাৰ বাবে ওজন জোখা সঁজুলিটোৰ সামান্য কম ওজন নিৰ্দেশ কৰিব। তাৰপিছত 11 নম্বৰত দিয়া আছে তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্ৰৰ প্ৰত্যেকৰে ভৰ 100 কেজি পোৱা গ'ল। বাস্তৱ ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ। কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ ক'ব পাৰিবানে? কাৰণ কপাহৰ মোনাটোৰ আয়তন লোৰ দণ্ডডালতকৈ বেছি হোৱাৰ বাবে বায়ুৰ ঊৰ্ধ্বমুখী হেঁচাৰ পৰিমাণ কপাহৰ মোনাত বেছি হ'ব, যাৰ ফলত একে ভৰ নিৰ্দিষ্ট কৰিলেও কপাহৰ মোনাটোৰ প্ৰকৃততে গধুৰ হ'ব। তাৰপিছত তোমালোকে এটা মেথ দি আছে, মেথটো তোমালোকে চাই ল'বা। এতিয়া 2 নম্বৰত কি দিয়া আছে মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্ৰিয়া কৰে। তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয়? উত্তৰত কি দিয়া আছে আমাৰ চোৱা পৃথিৱীৰ ভৰ তুলনামূলকভাৱে বহুত বেছি। কোনো বস্তুৰ ওপৰত পৃথিৱীৰ যি মহাকৰ্ষণ বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত কোনো গধুৰ বা পাতল বস্তুৱে পৃথিৱীৰ ওপৰত ক্ৰিয়া কৰা মহাকৰ্ষণ বল নগণ্য। সেইবাবে গধুৰ বস্তু পাতল বস্তু এটাৰ তুলনাত খৰকৈ নপৰে। তাৰপিছত তোমালোকে চোৱা আৰু এটা আছে মেথ 3 নম্বৰত মেথকেইটা তোমালোকে কৰি ল'বা অতি সহজ মেথ। 4 নম্বৰত কি দিয়া আছে আমাৰ মহাকৰ্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰেৰে আকৰ্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকৰ্ষণীয় বল সমান নে কম নে বেছি কিয়? উত্তৰ কি দি আছে আমাৰ এই ক্ষেত্ৰত পৃথিৱীয়ে চন্দ্ৰক যিমান বলেৰে আকৰ্ষণ কৰিব ঠিক সমান কিন্তু বিপৰীতমুখী বলেৰে চন্দ্ৰই পৃথিৱীকেও আকৰ্ষণ কৰিব। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ মতে কোৱা হয় যে প্ৰতিটো বস্তুকে আন প্ৰতিটো বস্তুৱে আকৰ্ষণ কৰে। আনহাতে নিউটনৰ তৃতীয় সূত্ৰ মতে এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে আনটো বস্তুৱেও সমান আৰু বিপৰীতমুখী বলেৰে ক্ৰিয়া কৰিব। তাৰপিছত তোমালোকৰ এটা মেথ দিয়া আছে, মেথটো তোমালোকে নিজে কৰিবা, ইমান এটা কঠিন মেথ নহয়, একেবাৰে ইজি মেথ, তোমালোকে চালে গম পাই যাবা। 6 নম্বৰত কি দিয়া আছে আমাৰ দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব যদি এটা বস্তুৰ ভৰ দুগুণ কৰা হয়। 2 নম্বৰত দি আছে বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয়। 4 নম্বৰত দি আছে দুটা বস্তুৰ ভৰ দুগুণ কৰা হয়। তোমালোকে এইটো দি আছে আমাৰ সূত্ৰমতে চোৱা, এই সূত্ৰমতে বহুৱাই দিবা, এনচাৰটো তোমালোকে পাই যাবা। ইয়াত দি আছে চোৱা 2 নম্বৰত দি আছে সূত্ৰটো। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7 মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান? উত্তৰত দি আছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ'ল 1 নম্বৰত দি আছে সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি। 2 নম্বৰত দি আছে চন্দ্ৰ আৰু সূৰ্যৰ
সমুদ্ৰ পৃষ্ঠত উঠা জোৱাৰ। 3 নম্বৰত দি আছে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি। ইয়াত উত্তৰ দি আছে আমাৰ 4 নম্বৰটো চোৱা। তাৰপিছত 9 নম্বৰত দি আছে কি পৃথিৱীৰ আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণক বলক আমি কি বুলি কওঁ? মহাকৰ্ষণিক বল বুলি কওঁ। 10 নম্বৰত দি আছে আমাৰ অমিতে তোমাৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে? বিষুৱ অঞ্চলত তেওঁৰে ভেটামেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনি ওজনটো মানি ল'বনে? যদি নলয় তেন্তে কিয়? ইয়াত উত্তৰটো কি হ'ব আমাৰ? বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নলয়, কাৰণ মেৰু অঞ্চলত সোণখিনিৰ ওজন বিষুৱ অঞ্চলতকৈ বেছি হয়। যিহেতু মেৰু অঞ্চলত জিৰ মান বেছি, গতিকে ওজনো বেছি হ'ব। আনহাতে বিষুৱ অঞ্চলত মেৰু অঞ্চলতকৈ জিৰ মান কম আৰু কম বাবে সোণৰ ওজনো কমিব। তাৰপিছত 11 নম্বৰ কুৱেশ্যন, কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি? উত্তৰ দি আছে আমাৰ বস্তু এটাৰ ওপৰত প্ৰয়োগ হোৱা হেঁচা বা চাপ তাৰ ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে। কাগজৰ বলটোৰ ক্ষেত্ৰফল কম হোৱাৰ বাবে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বায়ুৰ চাপ বেছি, আনহাতে কাগজখিলাৰ ক্ষেত্ৰফল বেছি হোৱাৰ কাৰণে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বায়ুৰ চাপ কম হয়। সেইকাৰণে বলটোতকৈ কাগজখিলা লাহে লাহে পৰে। তাৰপিছত আমাৰ 12 নম্বৰত দি আছে এটা মেথ, এইটো তোমালোকে চাই ল'বা। 13 নম্বৰটো চাই ল'বা, এইটো এটা একেবাৰে ইজি মেথ। 14 নম্বৰ এটা মেথ আছে, সেইটো তোমালোকে চাই ল'বা। তাৰপিছত 15 নম্বৰ আমাৰ মেথ আছে, ইজি মেথ, এইবিলাক তোমালোকে চাই ল'বা। তাৰপিছত আহিব আমাৰ কি 17 নম্বৰ আহিব। 17 নম্বৰ একেবাৰে ইজি মেথ, মেথবিলাক মই কোৱা নাই, তোমালোকে চাই ল'বা অলপ। তাৰপিছত আহিল আমাৰ 18 নম্বৰ, উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 ছেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল। ইয়াত ক নম্বৰ কি দি আছে? ইয়াৰ ঊৰ্ধ্বমুখী প্ৰক্ষেপ বেগ। ক নম্বৰত দি আছে ই আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা, আৰু গ নম্বৰত দিছে 44 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নিৰ্ণয় কৰা। ইয়াত চোৱা তোমালোকে মেথটো দি আছে, ক নম্বৰ এনচাৰটো এইটো হ'ব। তাৰপিছত খ নম্বৰ এনচাৰটো আছে এইটো হ'ব। তাৰপিছত আমাৰ গ নম্বৰত দি আছে এইটো, তোমালোকে ভালকৈ চাই ল'বা এনচাৰখিনি। এতিয়া আহিল 19 নম্বৰ, তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিত বলে কোন দিশত ক্ৰিয়া কৰে? সদায় ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে। 20 নম্বৰত দি আছে কি পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে? ইয়াত দি আছে আমাৰ উত্তৰ দি আছে এই ক্ষেত্ৰত প্লাষ্টিকৰ টুকুৰাৰ ওজন পানীয়ে টুকুৰাটোৰ ওপৰত ক্ৰিয়া কৰা ঊৰ্ধ্বমুখী বল বা প্লাবিত বলতকৈ কম হয়, সেইকাৰণে প্লাষ্টিকৰ টুকুৰাটো পানীৰ পৃষ্ঠলৈ ঘূৰি আহে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 21 নম্বৰ আমাৰ এটা মেথ দি আছে, ইজি মেথ, তোমালোকে এইটো চাই ল'বা। 22 নম্বৰ এটা মেথ আছে, এই মেথটো তোমালোকে চাই ল'বা, বেছি ডাঙৰ নহয়, সৰু সৰু মেথ, পৰীক্ষা দিয়াৰ চান্স থাকে, এইবিলাক তোমালোকে চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু যিসকলে ছাবস্ক্ৰাইব কৰি ৰাখিছা তোমালোকে ভিডিঅ'টো বুজি পাইছে নাই কমেণ্টত জনাবা, আৰু যিসকলে বুজি পোৱা নাই তোমালোকে কমেণ্টত জনাবা, মই তোমালোকৰ কাৰণে বেলেগকৈ এটা ভিডিঅ' বনাই আহিম।
আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকোঁ, ক্লাছ 10ৰো আছে, 8ৰো আছে। তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখা, এইবিলাক ভিডিঅ' তোমালোকে পাই যাবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।